নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। বিহুৰ প্ৰাক মুহূৰ্তত বহুত বেছি ভাল খবৰ এটা দিব বিচাৰিছোঁ। কিছু পলম হ'ল খবৰটো দিওঁতে, ব্যস্ত আছিলোঁ কাৰণে পুৱাই দিব লাগিছিল খবৰটো। তথাপিতো ভাল খবৰটো দিব পাই আজিও বহুত বেছি ভাল লাগিছে। বিহুৰ প্ৰাক মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে আজি শিক্ষা বিভাগে বহুত বেছিয়ে ভাল খবৰ দিলে। আৰু যিটো ভাল খবৰ ইতিমধ্যে হয়তো আপোনালোকে জানিব পাৰিছে। আৰু সেই ভাল খবৰটোৱে হ'ল যে আকৌ পুনৰ ৪৫০০ পদ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে মুকলি কৰি দিলে। অৰ্থাৎ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে আৰু এইটো বিহুৰ আগতে বহুত বেছি ভাল খবৰ, কিয়নো ইয়াৰ আগতেও যিহেতু ৫৫৫০টা পদ শিক্ষা বিভাগে মুকলি কৰি দিছিল। সেই ৫৫৫০ পদৰ ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই, বা অৰ্থাৎ মেৰিট লিষ্টো ওলোৱা নাই। তাৰ আগতেই কি হ'ল যে আকৌ ৪৫০০ পদ মুকলি কৰি দিলে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে। গতিকে এইটো টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা চাকৰি পোৱাত বহুত বেছি এটা সুযোগ আহিছে। আৰু এইটো মাঘ বিহুৰ আগে আগে যিটো খবৰ আহিল, এইটো খবৰ বহুত বেছিয়ে ভাল খবৰ হয়। এতিয়া কথা হ'ল যে ৫৫০০ আৰু ৪৫০০ প্ৰায় ১০,০০০ পদ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত মুকলি হ'ল। অৰ্থাৎ বহুসংখ্যক প্ৰাৰ্থীয়ে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। ৫৫৫০টা পদৰ মেৰিট লিষ্ট অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি সম্পন্ন হোৱাৰ পিছতেই ৪৫৫০টা পদৰ কাম চলিব। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে এডভাৰটাইজমেণ্টে উল্লেখ কৰিছে। গতিকে সেই অনুপাতে আপোনালোকৰ ক্ৰাইটেৰিয়া অনুযায়ী যিসকলে যেনেকৈ পাৰে সেনেকৈ আপোনালোকে আবেদন কৰিব। অৰ্থাৎ আপোনালোকে চাকৰিটো পৰীক্ষা যাতে সুবিধা হয়, আপোনালোকে যাতে ভুল নকৰে, তেনেকৈ আপোনালোকে সুন্দৰকৈ আবেদন কৰিব। গতিকে বিহুৰ আগতেই এইবাৰ বহুত বেছিয়ে ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ ৫৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া শেষ নহওঁতেই যিহেতু ৪৫০০ পদ মুকলি হ'ল। গতিকে বহুত বেছি ভাল খবৰ বুলিয়ে ক'ব লাগিব। গতিকে প্ৰায় ১০,০০০ সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ এইবাৰ সক্ষম হ'ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত। গতিকে সৰ্ববৃহৎ এটা নিযুক্তি হ'বলৈ গৈ আছে। তেনেক্ষেত্ৰত আজিৰ এই খবৰটোৱে আকৌ উৎসাহিত কৰিছে। আপোনালোকে কিছুদিন অপেক্ষা কৰক, বিহুৰ পিছত হয়তো ৫৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ পাব। কাৰণ যিহেতু ৪৫০০ পদৰ কাৰণে ১৫ ফেব্ৰুৱাৰীৰ পৰা ডেট নিৰ্ধাৰণ কৰিছে। তাৰ আগতেই প্ৰকাশ কৰিব লাগিব, নহ'লে একেটা বস্তুতে যদি আকৌ ডাবল আবেদন কৰিবলগীয়া হয় বা পাৰে, তেতিয়াহ'লে অভাৰলেপিং হ'ব। গতিকে সেইটো নিশ্চয় নহয়। গতিকে আপোনালোকে নিশ্চিত থাকক, বিহুৰ পিছত হয়তো জানুৱাৰীৰ শেষৰ ফালে বা তাৰ আগেই অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ আগত কামখিনি সম্পন্ন হ'বই লাগিব, নহ'লে অভাৰলেপিং হ'ব। গতিকে মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু যিসকল প্ৰাৰ্থীয়ে ৫৫৫০ পদত নিযুক্তি পোৱাৰ ৰৈ যাব, সেইসকলে আকৌ ৪৫০০ পদত আবেদন কৰিব পাৰিব। গতিকে ইয়াতকৈ আৰু ভাল খবৰ আপোনালোকৰ কি থাকিব পাৰে। এবছৰ যিহেতু ৫৫৫০টা পদত ৰখিব লগা হ'ল, তাৰ পিছতে আকৌ ৪৫০০ পদ মুকলি হ'ল। গতিকে প্ৰায় ১০,০০০ হ'ল। গতিকে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। এইটো বহুত বেছিয়ে ভাল খবৰ। আৰু যিসকল বেছি মাৰ্ক আছে সেইসকলে ৫৫০০ পদ পোৱাৰ পিছত ৪৫০০ পদত হয়তো বহুত বেছি কাট অফ নাযাব। খুব কম মাৰ্কতে এইবাৰ চাকৰি পাবলৈ সক্ষম, আৰু বহুত বেছি সংখ্যক প্ৰাৰ্থীও এতিয়া অসমত নাই। গতিকে চিন্তা নকৰিব, সকলোৱে চাকৰি পোৱাৰ এটা উমান পোৱা গৈছে। গতিকে ১০,০০০ পদ বুলি ক'লে বহুত কম নহয়, কিন্তু আপোনালোকে সেইটো নিজে এবাৰ ভাবি চাব। গতিকে বিহুৰ আগত এইটো শিক্ষা বিভাগে বহুত বেছিয়ে ভাল খবৰ দিলে, কাৰণ আমিও ইয়াৰ আগতে আগবঢ়াই আহিছিলোঁ যে ৫৫৫০ পদৰ পিছত আৰু ৪৫৫০ পদৰ যি খবৰ, সেই খবৰটো আপোনালোকক দিয়াৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। আৰু সেই খবৰটো দেৰিকৈ হ'লেও আপোনালোকক দিব পাই বহুত বেছিয়ে ভাল লাগিছে। গতিকে আপোনালোকে অপেক্ষা কৰক, ৫৫৫০টা পদৰো মেৰিট লিষ্টৰ খবৰ আহিব। আৰু সেইখিনি সম্পন্ন হোৱাৰ পিছতে অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আপোনালোকে খুব সুন্দৰকৈ ধুনীয়াকৈ ভুল নোহোৱাকৈ আবেদন কৰিব।
ৰৈ যোৱাসকলে এইবাৰ 4,550 ওপৰত নিশ্চয় চাকৰি পাব। গতিকে বেছি সংখ্যক মাৰ্ক থকাসকলে 5,500 পাব। গতিকে বৃহৎ সংখ্যক এটা নিযুক্তি হ'বলৈ গৈ আছে। গতিকে ধৈৰ্য ধৰক, আৰু এইটো বহুত বেছিয়ে ভাল খবৰ, কাৰণ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এইটো এটা চাকৰি পোৱাত বহুত বেছি সহজ হৈ পৰিল। গুড নিউজ। বিহুটো ধুনীয়াকৈ এনজয় কৰক, উপভোগ কৰক, পৰিয়ালৰ সৈতে উপভোগ কৰক, আৰু বিহুৰ পিছতে আপোনালোকৰ কাৰণে আৰু সেই মেৰিট লিষ্ট নিশ্চয় আহিব, কাৰণ 15 ফেব্ৰুৱাৰীত সম্পন্ন কৰিবই লাগিব। গতিকে এই 2-3টা দিন আপোনালোকে পৰিয়ালৰ সৈতে আনন্দ মনেৰে বিহুটো উদযাপন কৰক, ভালদৰে উদযাপন কৰক। আপোনালোকৰ ভাল দিন নিশ্চয় আহিছে বুলি ক'ব লাগিব। কিছু অপেক্ষা মাত্ৰ, চাকৰি প্ৰায় সংখ্যকে পাব, এইবাৰ মেক্সিমামে পাব। আৰু আপোনালোকে ভাবি লওক যে অসমত এতিয়া আৰু বহুত বেছি সংখ্যক টেট পাছ কৰা প্ৰাৰ্থী নাই। গতিকে যিসকল আছে প্ৰায় সংখ্যকে মেক্সিমামে চাকৰি পাব, আৰু এইটোৱে ভাল খবৰ, বহুত বেছি ভাল লাগিছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু ইয়াৰ ওপৰত আকৌ ভিডিঅ' বনাম আপোনালোকৰ কাৰণে। গতিকে আজি পুনৰ মুকলি হ'ল 4,500 পদ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে। সেইটো বহুত বেছি ভাল খবৰ। এইখিনিয়ে, ধন্যবাদ। জয় অসম।